নাজিৰা সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়া উন্নয়নৰ নমুনা দেখুৱাম। নাজিৰা সমষ্টিত কেনেধৰণে উন্নয়ন কৰিছে দেৱব্ৰত শইকীয়াই। এই মুহূৰ্তত সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো। এটা পথৰ দুৰৱস্থা, ধুদৰালিৰ পৰা খামুন অভয়পুৰীয়া সংযোগী এইটো পথ, আৰু এই পথটোৱে এতিয়া জমৰ যাতনা ভুগাইছে পথচাৰীক। যিহেতু প্ৰতিবাৰে তেওঁলোকে স্থানীয় লোকসকলে নাজিৰা লোক নিৰ্মাণ বিভাগে হওক বা নাজিৰা সমষ্টি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক বাৰে বাৰে আহ্বান জনাই আহিছে এই পথটো মেৰামতি বা নিৰ্মাণ কৰিবলৈ, কিন্তু আজিলৈকে দেৱব্ৰত শইকীয়া চকুত পৰা নাই বুলি ক'ব লাগিব। যিহেতু 2026 নিৰ্বাচন আহি আছে আৰু 2026 নিৰ্বাচনৰ প্ৰাকখনতে নাজিৰা সমষ্টিত কেনেধৰণে দেৱব্ৰত শইকীয়াই উন্নয়ন কৰিছে সেয়াই আচলতে উদঙাই দিছে। দেৱব্ৰত শইকীয়া উন্নয়নৰ নাজিৰা সমষ্টিৰ উন্নয়নৰ নমুনা উদঙাই দিছে। আৰু ND24 দৰ্শকসকলে দেখিছে আজি কেনেধৰণে আজি এই পথটো অৱৰোধ কৰিছে স্থানীয় লোকসকলে। যিহেতু ধুদৰালিৰ পৰা খামুন অভয়পুৰীয়া সংযোগী প্ৰায় 7 কিলোমিটাৰ পথ, আৰু এই 7 কিলোমিটাৰ পথে এতিয়া জীয়াটো ভুগাইছে সৰ্বসাধাৰণ ৰাইজক। এজন স্থানীয় লোক আছে, মই আপোনাৰ ওচৰলৈ আহিছো। যিহেতু নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই এই পথটোৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি স্থানীয় লোকসকলে কৈছে, আপোনালোকে কি আহ্বান জনাব নাজিৰা সমষ্টিৰ বিধায়কগৰাকীক? চাওক, বিগত আমি বহু সময় ধৰি নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া, বিভাগৰ লোক নিৰ্মাণ বিভাগ নাজিৰা, লগতে আগৰ যিজন আমাৰ সাংসদ আছিল তপন গগৈ ডাঙৰীয়া, আমি বিভিন্ন সময়ত আচলতে স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, ৰাজহুৱাভাৱে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে এই ৰাস্তাটো পুনৰ নিৰ্মাণ হ'ব লাগে। কাৰণ অতিকে আচলতে পুতি দুৰ্গন্ধময় এটা পৰিৱেশৰ মাজতে অহা যোৱা কৰিব লগা হয়, আৰু গাড়ী মটৰ যাব নোৱাৰা এটা পৰিৱেশ, মানুহ খোজকাঢ়ি আহিব নোৱাৰা এটা পৰিৱেশ, গোটেই ৰাস্তাটো 7 কিলোমিটাৰ ৰাস্তা আচলতে একেবাৰে বিধ্বস্ত। এই ৰাস্তাটোৰ ওপৰত আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ, কিন্তু কথা হ'ল আমাৰ যিজন সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া তেখেতে আচলতে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিছিলে। কাৰণ এইটো কাৰণেই, কাৰণ এইটো এটা বৃহৎ অঞ্চল, এইটো কোনোবা এটা চুবুৰী নহয়, এটা অঞ্চলৰ চুবুৰী নহয়, এইটো এটা বৃহৎ অঞ্চল। আৰু এই ৰাস্তাটোৱেদি প্ৰত্যেক দিনাখনে মিনিমাম 1500 মান মানুহ অহা যোৱা কৰে। কাৰণ দুখনকৈ হাইস্কুল আছে, এখন শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় আছে, উপস্বাস্থ্য কেন্দ্ৰবিলাক আছে, তাৰোপৰি নামটি চাৰিআলি বা শিৱসাগৰলৈ যাবলৈ হ'লে এইটো পথেই 7খন গাঁৱৰ মানুহ ওলাই আহিব লগা হয়। তো এই যিটো ৰাস্তা, এই ৰাস্তাটোৰ প্ৰতি আচলতে তেওঁলোকৰ ইমান হেমাহি আছে, এইটো আমি বুজি পোৱা নাই। বাৰম্বাৰ দাবী উত্থাপন কৰি অহা হৈছে, কোনো ধৰণৰ কাণা নাই। আৰু বিধায়ক মহোদয়ে আচলতে এই ক্ষেত্ৰত সৰব ভূমিকা ল'ব লাগে, বিভিন্ন ক্ষেত্ৰত সৰব ভূমিকা লোৱা আমি দেখা পাইছোঁ, কিন্তু এই ৰাস্তাটোৰ ক্ষেত্ৰত তেওঁ ইমান কিয় চৰম গাফিলতি কৰিছে আমি বুজিব পৰা নাই। আজি এই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি ৰাইজে আচলতে তেখেতক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই ৰাস্তাটো খুব সোনকালে মেৰামতিৰ ব্যৱস্থা কৰক, উপযুক্তভাৱে নিৰ্মাণৰ ব্যৱস্থা কৰক, ইয়াত নলা নৰ্দমা খনাৰ ব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু তেখেতে 26ত যি নিৰ্বাচন আহি আছে ফল ভুগিবৰ কাৰণে সাজু হৈ থাকক। কিমান দিনৰ পৰা বাইদেউ ৰাস্তাটো এনেধৰণে আছে? 2-3 বছৰৰ পৰাই হৈ আছে, কিন্তু এবাৰ গ'লে আৰু আহিবৰ মন নাযায়, ওলাবৰ মন নাযায়, ইমানেই অসুবিধা পাইছোঁ। গতিকে চৰকাৰলৈ আমাৰ আহ্বান যে আমাৰ ৰাস্তাটো অতি সোনকালে সুব্যৱস্থা এটা কৰি দিয়া যায়। চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ প্ৰতি আহ্বান এটাই আমাৰ, আৰু আমি বৰ্তমান যিখন চৰকাৰৰ অধীনৰ আমি লোক, আমি যিখন চৰকাৰৰ অধীনৰ মানুহ, আমাৰ সেই চৰকাৰখনৰ ওচৰতে এটা অনুৰোধ। কাৰণ এই ৰাস্তাটো আজি এই চেনেলে যিডোখৰ বিধ্বস্ত ৰূপ দেখুৱাইছে, অকল এইডোখৰেই নহয়, ইয়াৰ পৰা আগলৈ সম্পূৰ্ণ ৰাস্তাটো এই যিটো সন্মুখত দেখুওৱা বিধ্বস্ত ৰূপ, এই বিধ্বস্ত ৰূপটোৱে গোটেই ৰাস্তাটো, এই ৰাস্তাটোৱে আমাৰ প্ৰায় ডেইলি প্ৰত্যেক দিনেই 1500-2000 মানুহ খোজকঢ়া, মটৰচাইকেল, বাইক, গাড়ী ইত্যাদিৰ উপৰিও আমাৰ অনেক ব্যৱসায়ী লোক এই ৰাস্তাটোৱেদি অহা যোৱা কৰে, আৰু প্ৰত্যেকে এটা বৃহৎ সমস্যাৰ সন্মুখীন হয় এই ৰাস্তাটো অহা যোৱা কৰোঁতে। আজি ৰাস্তাটো ভালে আছে, ভাল কম্পেৰেটিভলি ভাল, তুলনামূলকভাৱে ভাল। আজি বৰষুণ নাই, বৰষুণ নাই কাৰণে গাঁতবোৰ পানীৰে পৰিপূৰ্ণ হৈ থকা নাই, অকণমান ৰাস্তাটো ওলাই আছে। গতিকে এজাক যেতিয়া বৰষুণ দিয়ে, পথ, ৰাস্তা, পানী একো চিনচাপ নাই। মানুহে পাৰ হৈ যাওঁতে খোজকাঢ়ি যোৱাটোতো যেতিয়া পানী হৈ যায়, খোজকাঢ়ি যাবলৈতো কোনো উপায় নাই। গাড়ী বা স্কুটাৰ বা বাইক বা চাইকেল বা কিবালৈ গ'লে কোনো মতে মৰে জিও সুঁৱধি কৰি এই গাঁতবোৰৰ মাজেদি পাৰ হৈ যাবলগীয়া হয়। গতিকে এই অৱস্থাটো আমি আজি নহয়, আজিৰ পৰা প্ৰায় 5 বছৰ, ক্ৰমান্বয়ে 5 বছৰৰ পৰা আহি 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 আজি এই বিধ্বস্ত ৰূপ লৈছে। যিহেতু এতিয়া নিৰ্বাচন আহিছে, নিৰ্বাচনৰ প্ৰাকখনত কি হ'ব? নিৰ্বাচনৰ প্ৰাকখনত আমি চৰকাৰক এটা অনুৰোধ জনাম যে তেখেতসকলে যদি জনসাধাৰণক, আমাৰ ভোটাৰসকলক নিজৰ যদি ব্যক্তি বুলি ভাবে, যদি এখেতসকলৰ প্ৰতি তেখেতৰ দয়া আছে, যদি ভোটাৰসকলক তেখেতৰ প্ৰয়োজন আছে, তেখেতসকলে প্ৰথমে নিশ্চয় এই ভোটাৰসকলক সন্তুষ্ট কৰক। আৰু সন্তুষ্ট কৰাৰ মাধ্যমটো হ'ল, আমি অন্য একো বিচৰা নাই, চৰকাৰৰ পৰা কিবা এটা বস্তু বিচৰা নাই। আমি বিচাৰিছোঁ মাত্ৰ এই 7 কিলোমিটাৰ যিটো ৰাস্তা,
এই বিধ্বস্ত যিটো ৰাস্তাইদি মানুহ সোমাবলৈ ওলাবলৈ ঘৰৰ পৰা আমাৰ নিচিনা বয়সস্থ মানুহক ঘৰৰ পৰা ওলাবলৈ নিদিয়ে এই ৰাস্তাটোৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।